নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ সপ্তম অধ্যায় স্থানাংক জ্যামিতিৰ বিভাজন সূত্ৰৰ আৰু কিছুমান উদাহৰণ কৰিম ইয়াৰ আগৰ ক্লাছত আমি বিভাজন সূত্ৰৰ উদাহৰণ কেইটামান কৰিছিলো আৰু আজি আমি আৰু কিছুমান কৰিম যাতে আমাৰ কনসেপ্টটো ভালকে ক্লিয়াৰ হ'ব পাৰে আজি আমাৰ প্ৰথম আছে 5, -6 আৰু -1, -4 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ছেদ কৰিছে উলোৱা তদুপৰি ছেদ বিন্দুটোৰ স্থানাঙ্কও নিৰ্ণয় কৰা চোৱা ইয়াতে দুটা পাৰ্ট আছে প্ৰথমটো হ'ল আমাক উলিয়াব লাগিব অনুপাত আৰু কি উলিয়াব লাগিব ছেদ বিন্দুটোৰ স্থানাঙ্ক এই দুটাই উলিয়াব দিছে কিন্তু ইয়াতে এটা হিন্টস কি দিছে যে এই বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ছেদ কৰিছে সো y অক্ষই ছেদ কৰিলে ভুজ বা x ৰ স্থানাঙ্ক কি হ'ব 0 হেখিনি আমি গম পাও হয়নে সো আমি প্ৰথমতে এটা এটাকে কৰো আহা আমি লিখি লও প্ৰথমতে ধৰু a 5, -6 আৰু b -1, -4 বিন্দু দুটাক সংযোগকাৰী ৰেখাখণ্ড বিন্দু দুটা সংযোগকাৰী বা সংযোগ কৰা ৰেখাখণ্ডক px, y এ k:1 অনুপাতত বিভক্ত কৰে এখিনি আমি ধৰি লৈছো দেই বিভক্ত কৰে বা ভাগ কৰে অনুপাতত বিভক্ত কৰে এখিনি আমি ধৰি লৈছো ঠিক আছে এতিয়া আমি যদি px, y এটো হয় সো আমি ইয়াৰ পৰা x y স্থানাঙ্কটো উলিয়াই লও সো আমি লিখি লও therefore x equals to কি হ'ব সোৱা x equals to কি হ'ব x equals to আমাৰ ফৰ্মুলাটো কি আছিল তোমালোকে মনত আছে নে ফৰ্মুলাটো কি দিছিলো m1 x2 সো m1 কি আছে সোৱা k আকৌ মই আগদিনাও কৈছিলো যে আমি প্ৰয়োজন হলে কাখত লিখি লম সো আমি এটা লিখি লও x1 y1 x2 y2 m1 m2 গটে গিটাৰ ভ্যালু আমি সাইডতে লিখি লও যাতে আমাৰ সুবিধা হয় কৰতে ঠিক আছে সো এতিয়া তোমালোকে লিখা x1 কিমান আছে 5 -6 x1 y1 সো এখিনি আমি লিখিম 5 -6 x2 y2 কি আছে -1 -4 সো এখিনি হল -1 -4 আৰু m1 k 1 এটো আমি ধৰি লৈছো সো এতিয়া আমি ফৰ্মুলাত যদি বহাও কি আছিল m1 x2 তাৰ মানে k * -1 plus m2 x1 মানে 1 * 5 by k + 1 সো এটো কি হ'ব -k + 5 by k + 1 ঠিক আছে সো y কি হ'ব এতিয়া y উলাই লোৱা y equals to আকৌ y কি আছিল m1 y2 মানে k * -4 plus m2 y1 1 * -6 by m1 plus m2 মানে k + 1 ঠিক আছে সো এখিনি কি হ'ব -4k -4k plus minus -6 by k + 1 ঠিক আছে সো এখিনি আমাৰ x আৰু y উলালে তাৰ মানে আমি p
যোনটো স্থানাঙ্ক হে স্থানাঙ্কটো হল -k + 5/k + 1, -4k - 6/k + 1 ঠিক আছে ইয়াৰ এক্সাক্ট ভ্যালুটো কিমান হেতু আমি উলিয়াম তাৰ আগতে আমি প্ৰথমতে k উলাই লও সো k লোৱাৰ কাৰণে আমি ইয়াতে এটা হিন্টটো যোনটো আমাক দিছিলে এটো এপ্লাই কৰিম এট দিছিলে নহয় ৰেখা দুটা বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক y অক্ষয় কি অনুপাতত সেট কৰিছে সো আমি ইয়াতে লিখিলাম কি y অক্ষত ভুজ equals to 0 অর্থাৎ x equals to 0 so x equals to 0 হলে এটো কি হবো therefore -k + 5/k + 1 equals to 0 হবো ঠিক আছে যেটো x 0 so এখিনি 0 হল so ইয়াৰ পৰা তোমালকে সোৱা k + 1 into 0 so এটো 0 হল so -k + 5 equals to 0 so -k equals to -5 k equals to 5 so আমি অনুপাতটো কি পালো 5:1 so আমি এটা লিখিব পাৰো therefore নির্ণেয় অনুপাতটো হল 5:1 so আমাৰ এটা পার্ট উলালে আমি উলালো এটা পার্ট ইয়াৰ পিছৰটো কি লাগে আমাৰ ইয়াৰ পিছত উলাইছে উলাব দিছে তদুপৰি সেট বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা আমি লিখিম এতিয়া সেট বিন্দুটোৰ নিৰ্ণয় সেট বিন্দুটোৰ স্থানাঙ্ক কি হবো x ৰ ভ্যালুটো 0 হল y ৰ ঠাইত কি লিখিম এতিয়া k ৰ ভ্যালু বহাই দিয়া k টো কি আছিল আমাৰ ইয়াতে বহাব লাগিব k ৰ ভ্যালু পাইছিলো 5 সো আমি লিখিম ইয়াতে -4 into 5 -6/5 + 1 এখিনি সলভ কৰিলে হল অৰ্থাৎ 0, এখিনি কি হ'ব 20 - 6/6 অর্থাৎ 0, -26/6 এটো ক্যান্সেল যাব হয়নে 13 3 সো স্থানাঙ্কটো কি হল স্থানাঙ্ক সেট বিন্দুৰ স্থানাঙ্ক হ'ব 0, -13/3 ঠিক আছে সো এটো আমাৰ এটা হৈ গল নেক্সট কি আছে চাও যদি a 6,1 b 8,2 c 9,4 আৰু d p,3 বিন্দু কেটা এটো ক্ৰমতে এটা সামন্তৰিকৰ শীৰ্ষবিন্দু হয় যোনটো ক্ৰম দিয়া আছে a b c d হেতু ক্ৰমতে এটা সামন্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে p ৰ মান উলোৱা তোমালকে সামন্তৰিকৰ ধৰ্মবোৰ যেতিয়া চাইছিলা তেতিয়া মনত আছেনে সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হেতু আমি জানো হয়নে সো আমি হে ধৰ্মটোৱে ইয়াতে ব্যৱহাৰ কৰিম সো আমি লিখিম আমি জানো সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় হয় সো পৰস্পৰ সমদ্বিখণ্ডিত হলে কি হ'ব কোৱাচোন AC ৰ মধ্যবিন্দু অৰ্থাৎ AC ৰ মধ্যবিন্দু equals to BD ৰ মধ্যবিন্দু এখিনি ধৰিব পাৰিছানে যদি এটো এটা সামন্তৰিক হয় সাপোজ এটো এটা সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত বুলি কৈছো তাৰ মানে কি হ'ব এটো ABCD যদি হয় ABCD তেনে হলে আৰু এটো
suppose O বিন্দুত সমদ্বিখণ্ডিত হৈছে তাৰ মানে কি AO equals to OC আৰু BO equals to DO তাৰ মানে কি হৈছে AC ৰ মধ্যবিন্দু AC ৰ মধ্যবিন্দুটো কি O equals to BD ৰ মধ্যবিন্দু BD ৰ মধ্যবিন্দু কি হয় O এতিয়া মধ্যবিন্দুৰ মানে এটো কি হল A মধ্যবিন্দু যিহেতু তাৰ মানে ৰেশিওটো কি হ'ব 1:1 so 1:1 হলে আমি বিশেষ অৱস্থাত কৈছিলো তেতিয়া আমি কি কৰিম A আৰু C নহয় জানো so A আৰু C ললে আমি কি লিখিম this implies স্থানাঙ্ক লিখিম এতিয়া চোৱা স্থানাঙ্কত আমি x, y নিলিখি এতিয়া x ৰ ঠাইত একদম যোনটো আমাৰ হ'ব স্থানাঙ্কটো লিখিম তাৰ মানে 6 plus A আৰু C চাবা দেই 6 plus 9 6 plus 9 by 2 comma 1 plus 4 by 2 হল এটো হল AC ৰ মধ্যবিন্দু এতিয়া BD ৰ মধ্যবিন্দু কি হ'ব BD ৰ মধ্যবিন্দু চোৱা B আৰু D 8 plus P by 2 8 plus P by 2 comma 2 plus 3 by 2 ঠিক আছে এতিয়া এইখিনি আমি সলভ কৰিম কি হ'ব আমাৰ চাই লও কি আছিল আমাৰ আছিল 6 plus 9 মানে 15 by 2 এটো হল 15 by 2 comma এইখিনি কি আছিল 5 by 2 equals to এটো সাইডে কি আছে রাইট সাইডে আছে 8 plus p by 2 8 plus p by 2 comma 5 by 2 so সোয়া ইয়াতে y স্থানাঙ্ক 5 by 2 ইয়াতে y স্থানাঙ্ক 5 by 2 টো সমান হবই লাগিব কাৰণ মাজত কি আছে সমান চিন আছে তেনে হলে আমি কি কব পাৰো অৰ্থাৎ আমি ইয়াৰ পৰা কব পাৰো কি আমি কব পাৰো 15 by 2 equals to 8 plus p by 2 তেতিয়া x স্থানাঙ্ক কি হ'ব লাগিব সমান হ'ব লাগিব যেটো মাজত সমান চিন আছে এতিয়া 2 2 ক্যান্সেল যাবগে সোয়া এটো কি হল 8 plus p equals to 15 so p equals to 15 minus 8 this implies p equals to 7 so p ৰ ভ্যালু আমি কিমান পালো 7 so আমাক কি উলিয়াব দিছিলে সোয়া তেনে হলে p ৰ মান উলোৱা so আমি লিখি দিম therefore p ৰ মান হ'ব বা p ৰ মান হল 7 ঠিক আছে উদাহৰণ হল এতিয়া আমি কি কৰিম অনুশীলনী 7.2 ৰ প্ৰথমটো কৰিম ঠিক আছে অনুশীলনী 7.2 ৰ প্ৰথমটো আমি এনেকুৱা উদাহৰণটো কৰিছো মনত পেলোৱা কি আছে -1,7 আৰু 4,-3 ৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা সো অনুপাত দিয়া আছে তাৰ মানে আমাৰ কি উলিয়াব লাগে ধৰা এই বিন্দুটোৰ স্থানাঙ্ক যদি p x, y হয় বিন্দুটো যদি p বিন্দু হয় তেনে হলে আমি হে p বিন্দুটোৰ স্থানাঙ্ক উলিয়াব লাগিব সো আমি লিখি লও ধৰু p x, y বিন্দুটোৱে a -1,7 আৰু b 4,-3 বিন্দু সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰে এইখিনি আমি ধৰি ললো এতিয়া তোমালকে এতিয়া চোৱা আমি ফৰ্মুলাটো লিখি নকৰো ডাইৰেক্ট বহাম কিন্তু সুবিধাৰ কাৰণে আমি কি কৰিম কাখতে x1 y1 একেটা লিখি লম ঠিক আছে সো আমাৰ x1 হল -1 y1 হল 7 তোমালকে লিখি ললে তোমালকৰ সুবিধা হ'ব ভুল নহয় বুজি পাইছানে y2 হল -3 আৰু m1 হল 2 m2 হল 3 এখিনি লিখি ললো এতিয়া আমি x আৰু y উলিয়াম therefore বিভাজন সূত্ৰ প্ৰয়োগ কৰি
বিভাজন সূত্র প্রয়োগ কৰি আমি কি উলিয়াম x equals to m1 x2 চোৱা m1 x2 মানে 2 into 4 plus m2 x1 3 into minus 1 by m1 plus m2 ঠিক আছে এটো x এতিয়া y কি হ'ব y হ'ব আকৌ m1 y2 তাৰ মানে 2 into minus 3 plus m2 y1 3 into 7 by m1 plus m2 ঠিক আছে এতিয়া এখিনি সলভ কৰো আহা কি হ'ব এখিনি প্ৰথমটো 4 দুগুণ 8 plus minus minus 3 so এটো কি হ'ব 8 minus 3 8 minus 3 by 5 মানে 5 by 5 so কিমান হল 1 ঠিক আছে এতিয়া x ৰ টু চাও so এখিনতে আমি কি পালো আমি x ৰ ভ্যালু পালো এতিয়া আমি y ৰ ভ্যালু উলিয়াও y ৰ ভ্যালু উলাবলে আমি আকৌ y টু চাও কি আছিল আমাৰ -6 plus 21 so এখানে লিখো -6 plus 21 by 5 so কিমান হবে এটো হল 15 by 5 so 3 so আমাৰ স্থানাঙ্ক ওলাই গল হয়নে so নির্ণেয় স্থানাঙ্ক 1,3 বাস হৈ গল ঠিক আছে এতিয়া নেক্সট কি আছে চাও নেক্সট আছে 4,-1 আৰু -2, -3 সংযোগী ৰেখাখণ্ডক সমদ্বিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাঙ্ক নিৰ্ণয় কৰা এনেকুৱা এক্স্যাক্টলি আমি এটা পাইছিলো কিহত উদাহৰণত হয়নে সো এতিয়া আমি হেতুৱে কৰিম তেনেকুৱা ধৰণে আমি প্ৰথমতে এটা ৰেখাখণ্ড ড্ৰ কৰি লওঁ আৰু ধৰি লওঁ ইয়াতে a ৰ স্থানাঙ্ক দিয়া আছে 4,-1 আৰু এই বিন্দুটো b যাৰ স্থানাঙ্ক দিয়া আছে -2, -3 আৰু আগৰ নিচিনাই আমি ইয়াতে আৰু দুটা পইণ্ট লৈ লম এটা হল p ইয়াতে এটা লম p আৰু ইয়াতে এটা ললো q আগতেও কৰিছো আমি হয়নে আৰু p ৰ স্থানাঙ্ক xy q ৰ স্থানাঙ্ক x dash y dash এনেকৈ আমি ধৰিছিলো সো হেতুৰ নিচিনাই আমি লিখিম ধৰা হল p x, y আৰু q x dash, y dash বিন্দু দুটাই a b ত্ৰিখণ্ডিত কৰে সো আগৰটো উদাহৰণ বুজাওতে মই তোমালোকক কৈছিলো সমত্ৰিখণ্ডিত মানে এটো যদি 1 এটো যদি 1 এটো যদি 1 তাৰ মানে AP is to PB কিমান হ'ব 1 is to 2 এনেকুৱা কৰিছিলো হয়নে সো আমি লিখি দিম যে P বিন্দুটোৱে AB 1 is to 2 অনুপাতত ভাগ কৰে সো আমি প্ৰথমতে আমি P বিন্দুৰ স্থানাঙ্ক উলিয়াই লম হয়নে সো আমি P বিন্দুৰ স্থানাঙ্ক চাও এতিয়া সো P বিন্দুৰ স্থানাঙ্ক উলাওতে x প্ৰথমতে x লম তাৰ আগতে আমি আকৌ আগৰ নিচিনা x1 y1 এই গটেকেটা লিখি লও x1 ইয়াতে আমাৰ কি আছে x1 4 y1 -1 4 y1 -1 x2 y2 কিমান আছে চাও আকৌ x2 আছে আমাৰ x2 আছে -2 -3 -2 y2 -3 m1 m2 1 2 এতিয়া এখিনি আমি চাই বহাই থাকিম
ফৰ্মুলাটো আছিলে m1 x2 1 into minus 2 so 1 into minus 2 plus m2 x1 মানে 2 into 4 by m1 plus m2 1 plus 2 এইখিনি solve কৰা minus 2 plus 8 by 3 6 by 3 কিমান হল 2 এতিয়া আমি উলিয়াম y so y হলে আকৌ কি হব m1 y2 1 into minus 3 plus m2 y1 2 into minus 1 by 1 plus 2 এইখিনি কৰা এতিয়া minus 3 plus minus minus 2 by 3 কিমান হল minus 5 by 3 so p বিন্দুৰ স্থানাঙ্ক কিমান ওলালো therefore p বিন্দুৰ স্থানাঙ্ক 2, minus 5 by 3 ঠিক আছে এতিয়া q বিন্দুটো আমাৰ উলাব লাগে আমি আকৌ আগৰ নিচিনা ap টো নেচাও এতিয়া p বিৰ মধ্যবিন্দু হল q তেনে হলে আমি উলিয়া লব পাৰো এতিয়া q বিন্দুটো সো আমি এতিয়া লিখি লও q বিন্দুটো p বিক q বিন্দুটো p বিক 1:1 অনুপাতত ভাগ কৰে 1:1 অনুপাতত ভাগ কৰে সো আমি কি কব পাৰো therefore x dash equals to সোয়াসুন p বিন্দুৰ স্থানাঙ্ক কি পালো 2, minus p বিন্দুৰ স্থানাঙ্ক পালো 2, minus 5 by 3 আৰু b বিন্দুৰ স্থানাঙ্ক কি আছিল b বিন্দুৰ স্থানাঙ্ক আছিল -2 -3 -2, -3 সো এখিনি আমি এতিয়া লিখি লও এটো কি লিখিম 2 plus -2 by 2 এনেকুৱা আছিল নহয় জানো x1 plus x2 by 2 সো এটো হ'ব 2 minus 2 by 2 মানে কি হল 0 2 minus 2 মানে 0 0 by 2 সো 0 আৰু y dash কি হ'ব y dash হল y1 plus y2 মানে -5 by 3 plus -3 by 2 এতিয়া এখিনি কৰো লসাগু কিমান হ'ব 3 -5 plus minus minus 9 সো এখিনি হল -14 by 3 into 2 2 এৰে 14 কাটি 7 কৰিব পাৰো সো -7 by 3 সো আমি লিখিব পাৰো therefore q বিন্দুৰ স্থানাঙ্ক 0, -7 by 3 ঠিক আছে সো দুটা বিন্দু উলিয়াব দিছিলে আমাক প্ৰশ্নত কি সুধিছিলে প্ৰশ্নত সুধিছিলে বিন্দু কেইটাৰ স্থানাঙ্ক নিৰ্ণয় কৰা আমাৰ বিন্দু কেইটাৰ স্থানাঙ্ক কি ওলালে এটা ওলালে 2 -5 by 3 আৰু এটা ওলালে 0 -7 by 3 ঠিক আছে সো আজি আমি ইয়াতে শেষ কৰো ইয়াৰ পিছৰখিনি আমি আকৌ নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ